দেৰগাঁৱৰ হুকাবহ দুৰ্ঘটনাৰ ঘটনাস্থলীত আমি উপস্থিত আছো। আমি দেখিছোঁ যে যোৱাকালি ঘটনাটো আমি বাৰম্বাৰ কৈ আছো যে এইটো এটা সাধাৰণ ঘটনা নহয়। চৰকাৰে, প্ৰশাসনে আৰু একাংশ ব্যক্তিয়ে এই গোটেই ঘটনাটোক তিনিটা বিষয়তে সীমাবদ্ধ কৰিব বিচাৰিছে: কুঁৱলী, নিয়তি আৰু চালকৰ ভুল। কিন্তু আমি বাৰম্বাৰ কৈ আছো যে এই ঘটনাটো আচলতে মূল কাৰণবিলাক বেলেগ ধৰণৰ। কাৰণ আমি দেখি আছো যে মনি জনাইছো সকলোকে দেৰগাঁৱৰ যিটো পথ দুৰ্ঘটনা সঁচাকৈ দেখি একেবাৰে মৰ্মাহত হৈ গৈছোঁ। আজিকালি যেন মৰিবলৈ মৃত্যু একেবাৰে সহজ হৈ পৰিছে। য'তে ত'তে মানুহ মৃত্যু 2023 বৰ্ষৰ শেষত আৰু 2024 বৰ্ষৰ আৰম্ভণিতে মৃত্যু একেবাৰে সহজ হৈ পৰিছে মানৱ জাতিৰ কাৰণে। দেৰগাঁৱৰ যিটো ঘটনা হ'ল তাতে প্ৰায় 11জনমান মানুহ মৃত্যুমুখত পৰিলে নিউজৰ মতে। আৰু ইয়াত নিশ্চয়কৈ ট্ৰাকখনৰ ভুল নাইবা বনভোজ খাবলৈ যোৱা গাড়ীখনৰ পিকনিক যাত্ৰীৰ ভুল। ইয়াতে নতুন এটা কথা পোহৰলৈ আহিছে যে যিখন ট্ৰাক এখন ৰং চাইডে আহি আছিল আৰু লগতে ট্ৰাকখন পূৰা ভৰ্তি আছিল কয়লাৰে। আৰু যিটো সময়ত আমি জানো কয়লা অনাটো একেবাৰে নিষিদ্ধ, কয়লা অনাটো একেবাৰে বন্ধ কৰি দিছে চৰকাৰে। কিন্তু তথাপিও গোটেই ৰাতিৰ ভিতৰতে ট্ৰাকখনে ক'ৰ পৰা কয়লা আনি আছিল, এইটো এটা বহুত ডাঙৰ প্ৰশ্ন উঠিছে এতিয়া। আৰু লগতে কথা নিশ্চয় ক'ব লাগিব যে যেতিয়া আমি দূৰণিকৈ যাত্ৰা কৰোঁ, টোপনি ক্ষতি কৰি পেলাই কেতিয়াও ড্ৰাইভিং কৰিব নালাগে। আৰু লগতে অধিকভাৱে মদ্যপান কৰি একেবাৰে গাড়ী চলাব নালাগে, যাৰ কাৰণতে এইবোৰ ঘটনা হ'বলৈ পায় সঘনে। এখন গাঁৱত 11জন মানুহ আৰু এখন ঘৰতে প্ৰায় 5-6জনকৈ মানুহ মৃত্যুমুখত পৰিছে সেই ঘটনাটোত। যিটো সময়ত আৰক্ষী একেবাৰে কঠোৰ হৈছে, পূৰা পাইপ ফুকাই ড্ৰাইভিং, যিসকল ড্ৰাইভাৰ পাইপ সোমাই তেহঁতক টেষ্ট কৰিছে। তথাপিও সেই সময়তে আকৌ এনেবোৰ ঘটনা হ'বলৈ পাইছে। আৰু এইখিনিতো বহুত ডাঙৰ প্ৰশ্ন উঠিছে। এই কথাটো একেবাৰে ভিডিঅ'লৈ অহা নাছিল, সামাজিক মাধ্যমত অহা নাছিল যে সেই ট্ৰাকখনত, যিখন ট্ৰাক ৰং চাইডে আহি আছিল, সেই ট্ৰাকখনত যে কয়লাৰে ভৰ্তি হৈ আছিল ট্ৰাকখন, সেইটো বহুত ডাঙৰ প্ৰশ্ন। অবৈধভাৱে কয়লা কেনেকৈ আনি আছিল গোটেই ৰাতিটোৰ ভিতৰতে। আৰু ৰং চাইডে আহি বনভোজ খাবলৈ যোৱা যাত্ৰীসকলৰ গাড়ীত খুন্দা মাৰি পূৰা সকলো শেষ হৈ গ'ল। তাৰমানে মানুহ মৰাটো একেবাৰে সহজ হৈ পৰিছে আজিৰ দিনত। আমি বাৰম্বাৰ কৈ আছো যে এইটো এটা সাধাৰণ ঘটনা নহয়। চৰকাৰে, প্ৰশাসনে আৰু একাংশ ব্যক্তিয়ে এই গোটেই ঘটনাটোক তিনিটা বিষয়তে সীমাবদ্ধ কৰিব বিচাৰিছে: কুঁৱলী, নিয়তি আৰু চালকৰ ভুল। কিন্তু আমি বাৰম্বাৰ কৈ আছো যে এই ঘটনাটো আচলতে মূল কাৰণবিলাক বেলেগ ধৰণৰ। কাৰণ আমি দেখি আছো যে যিখন গাড়ীয়ে পুৱতি নিশা খুন্দা মাৰিছিল, এখন ট্ৰাকে সেই যাত্ৰীবাহী বাছখনত খুন্দা মাৰিছিল, কিন্তু সেই ট্ৰাকখন আছিল অবৈধ কয়লা ভৰ্তি ট্ৰাক। সেই ট্ৰাকখনৰ কয়লাসমূহ, মই এইখিনি আপোনালোকে চাওক, এইখিনি ট্ৰাক কেঁচা কয়লা, এই কয়লাখিনি আহিছিল সেই ট্ৰাকখনত, আৰু কেঁচা কয়লা। আমি সকলোৱে জানো যে কেঁচা কয়লা সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখা হৈছে। আৰু আমি বাৰম্বাৰ কৈ আছো যে অসমত অবাধে কয়লাৰ চিণ্ডিকেট চলি আছে, কিন্তু চৰকাৰ, প্ৰশাসনে সেই কথাটো কেতিয়াও মানি নলয়। প্ৰশাসনৰ SP-ৰ পৰা OC-লৈকে, IC-লৈকে, তাৰ পৰা কমিশ্যন লয় প্ৰতিখন কয়লা গাড়ীৰ পৰা। লিডুৰ এই যিখন কয়লা গাড়ী, এতিয়া পুলিচৰ হাতত তথ্য নাই বুলি কৈছে গাড়ীখনৰ। আৰু কেৱল যাত্ৰীবাহী গাড়ীখনৰ ফিটনেছ নাছিল, যাত্ৰীবাহী চালকজনলৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰা হৈছে। আমি মানি লৈছো যাত্ৰীবাহী গাড়ীখনৰ ফিটনেছ নাই, সেইটো পৰিবহণ বিভাগে চাব লাগিছিল। যাত্ৰীবাহী গাড়ীখনৰ চালকজনক প্ৰশ্ন কৰা হৈছে, সেইবিলাক সকলো কথা ঠিক আছে, সেইবিলাকো দুৰ্ঘটনাটো এটা কাৰক হ'ব পাৰে। কিন্তু মূল কাৰকটো হৈছে যে অবৈধ কয়লা ভৰ্তি ট্ৰাকখনে পুৱতি নিশা, আমি সকলোৱে জানো অবৈধ কয়লাবাহী ট্ৰাক ৰাতি চলাচল কৰে আৰু পলাই যায়। পলৰীয়া ট্ৰাক এখনে দিক বিদিক হেৰুৱাই যায়, আগ পিছ সোঁবাও নাচায়, আৰু জধে মধে আহি অলপ দূৰত এই ডাইভাৰশ্যনটো নথকাকৈ বিপৰীত গতি আহি বাছখনে নিজৰ গতিত গৈ আছিল। বিপৰীত গতিত লিডুৰ ফালৰ পৰা, সিফালৰ পৰা আহি থকা কয়লাৰ গাড়ীখন আহি বাছখনত মাৰিছিলে। কাৰণ কয়লাৰ গাড়ীয়ে মাৰিছিল, কয়লা গাড়ীখন কেঁচা কয়লা কঢ়িয়াই আনিছিল, আৰু কয়লাৰ চিণ্ডিকেট চলি আছে। লিডুৰ পৰা আহি দেৰগাঁও পালেহি অবৈধ কয়লা গাড়ীখন। কয়লা গাড়ীৰ মালিক কোন, কয়লাখিনি কাৰ আছিল, সেই